Good evening, students. আজি আমি ডিভিজিবিলিটিৰ ওপৰত কেইটামান কুৱেশ্যন আলোচনা কৰিম। আগৰ দুটা ভিডিঅ'ত আমি ডিভিজিবিলিটিৰ ৰুল আৰু আন এটা ভিডিঅ'ত আমি ডিভিজিবিলিটিৰ কুৱেশ্যন দুটা সলভ কৰিছিলোঁ। আজি আৰু দুটা কুৱেশ্যন সলভ কৰিম ডিভিজিবিলিটিৰ। সেই কুৱেশ্যন দুটা লওঁ। প্ৰথম কুৱেশ্যনটো লওঁ আহা। এইটো হৈছে প্ৰথম কুৱেশ্যন। সুধিছে কি ইয়াতে? What list number must be subtracted from 1672 to obtain a number which is completely divisible by 17? মানে এই 1672 এই নাম্বাৰটোৰ পৰা আটাইতকৈ সৰু কি নাম্বাৰ বিয়োগ কৰিলে আমি এটা নম্বৰ পাম যিটো নাম্বাৰ 17 বিভাজ্য হ'ব। মানে 1672 দিছে ন, এই নাম্বাৰটোৰ পৰা আটাইতকৈ সৰু কি নাম্বাৰ এটা x বিয়োগ কৰিলে আমি এটা নাম্বাৰ পাম, এই নাম্বাৰটো যিটো আমাৰ কিহেৰে 17 বিভাজ্য হ'ব কমপ্লিটলি, এইটো কথা সুধিছে। গতিকে আমি অংকটো সলভ কৰিম। এইটো কৰাৰ বাবে আমি এই 1672 যে আছে তাক 17ৰে প্ৰথমতে হৰণ কৰি লম। 1672 ইয়াক কৰিম 17ৰে হৰণ কৰিম। 17ৰে হৰণ কৰিলে কি হ'ব? প্ৰথমতে আমি 167ক কৰিব লাগিব 17ৰেদি। 17ৰেদি 167ক 17ৰে 167ৰ কিবা যাব? 17 7 9 7 গুণ 17 8 গুণ কিমান হ'ব? 8 8 গুণ 56 5 8 9 10 11 13 136 হ'ব। 17 9 গুণ চাওঁ, 9 7 গুণ 63 6 9 গুণ 9 10 11 12 13 14 15 153। গতিকে 9 বাৰে যাব। 17 9 গুণ 153 হ'ব। ইয়াক বিয়োগ কৰিম। হাতত 3 গেলি 4 6 5 গেলি 1। গতিকে 17 দি 14ক নাযায়, 2 নামি আহিব। 17 দি 142ক কেইবাৰ যাব? 17 দি 142ক 8 বাৰ যাব। এই 8 বাৰ আগতে কৰি আছো, এইটো যে 8 বাৰ 134 বাৰ 8 বাৰ যাব 136। গতিকে বাকী ৰলাক কিমান? বাকী ৰলাক আমাৰ 6 বাকী ৰব। আমাক প্ৰশ্নটো কি সুধিছিল? 1672ৰ পৰা আটাইতকৈ সৰু কি নম্বৰ বিয়োগ কৰিলে আমি এটা নম্বৰ পাম যিটো 17ৰে বিভাজ্য হ'ব। কিন্তু ইটো কৰাৰ বাবে যদি সুধে এই নাম্বাৰ এটাৰ পৰা আটাইতকৈ সৰু কি নাম্বাৰ বিয়োগ কৰিলে সেই বুলি সুধে, যদি আমাৰ এই বাকী থাকাটোৱে হ'ব এনসাৰ। আমাৰ এনসাৰ হ'ব 6। তাৰ মানে এই 1672ৰ পৰা 6 বিয়োগ কৰিলে আমি যিটো নাম্বাৰ পাম সেই নাম্বাৰটো 17ৰে বিভাজ্য হ'ব কমপ্লিটলি। নেক্সট আমি দ্বিতীয় নম্বৰ কুৱেশ্যনটো চাওঁ। এইটো দ্বিতীয় কুৱেশ্যন। What list number must be added to 2010 to obtain a number which is completely divisible by 19? আগৰ কুৱেশ্যনটোৰ দৰে আমাৰ অলপ বেলেগ দিছে। কি হৈছে এবাৰ সুধিছে এই যে 2010টো দিছে, এই 2010টোৰ লগত আটাইতকৈ সৰু কি নম্বৰ যোগ কৰিলে আমি যিটো সংখ্যা পাম সেই সংখ্যাটো 19ৰে বিভাজ্য হ'ব। গতিকে আমি কুৱেশ্যনটো সলভ কৰিম। আগৰ নিয়মৰ দৰে আমি হৰণ কৰিব ষ্টাৰ্ট কৰিম। এই 2010 দিছে 2010 এবাৰ যোগ কৰিলে সুধিছে 2010ৰ লগত কি যোগ কৰিলে আমি যিটো সংখ্যা পাম সেই সংখ্যাটো 19ৰে বিভাজ্য হ'ব। আটাইতকৈ সৰু কি সংখ্যা যোগ কৰিম 2010ৰ লগত? যিটো 19ৰেতো 2010ক যোগ হৰণ নাযায়, কিন্তু 2010ৰ লগত এটা আটাইতকৈ সৰু নাম্বাৰ এটা যোগ কৰিম, তাৰপিছত এটা নাম্বাৰ পাম, সেই নাম্বাৰটো 19ৰে বিভাজ্য হ'ব। গতিকে এনেহেন যদি কুৱেশ্যন সোধে আমি একেদৰে এই সংখ্যাটোক যিটো নম্বৰেৰে বিভাজ্য কৰিব সেইটো দি আমি হৰণ কৰিম, 19ৰে হৰণ কৰিম। 19ৰে হৰণ কৰিলে আমি 19ৰে 20ক চাম ফাৰ্ষ্টতে। 19 গুণ 19 বাকী ৰ'ব 1। গতিকে 1 নামি আহিব।
গতিকে 19 তো 11ক নাযাব, সেইকাৰণে এটা শূন্য দিব লাগিব, দি আৰু শূন্য এটা নামি আনিব লাগিব। 19 দি 110ক কেইবাৰ যাব 19 8 গুণ চাওঁ, 8 9 গুণ 72, 7 8 8 9 10 11 12 13 15, গতিকে 19 5 গুণ চাওঁ, 9 5 গুণ 45, 5 7 4, 5 গুণ 5 4 9 95, গতিকে এইটো 5 বাৰে যাব এইটো, গতিকে 5 বাৰ যাব আমাৰ এইটো হ'ব 95, বিয়োগ কৰিলে হ'ব এইটো হ'ব 10ৰ 5 গেলি 5, আৰু যদি 10 থাকো 10ৰ 9 গেলি 1, গতিকে বাকী ৰলাক 1। আগৰ অংকটোত যেনে সুধিছিল কি নম্বৰ বিয়োগ কৰিলে, কি নম্বৰ বিয়োগ কৰিলে বুলি সুধিলে আমাৰ এনচাৰটো ইজি হয়, যিটো বাকী ৰয় সেইটো হয় এনচাৰ। কিন্তু এতিয়া সুধিছে আমাৰ কি নম্বৰ যোগ কৰিলে, কি নম্বৰ যোগ কৰিলে বুলি সুধে যদি আমি বাকী থকাটো এনচাৰ দিব নোৱাৰো। কি নম্বৰ যোগ কৰিলে বুলি সুধিলে আমি কি কৰিম, এই যিটোৰে হৰণ করছো সেই নাম্বাৰটোৰ পৰা এই 15টো বিয়োগ কৰিম। গতিকে এনচাৰ হ'ব আমাৰ 19 বিয়োগ 15, 19 বিয়োগ 15 হলে কিমান হ'ব 4, এই 4টো হ'ব এনচাৰ। এইটোৱে ডিফাৰেন্স, এই দুটা কুৱেশ্যনৰ এইটোৱে ডিফাৰেন্স খুব দেখা যায়। এনেকুৱা কুৱেশ্যন পৰীক্ষাত, যিকোনো পৰীক্ষা এডিআৰই বা টেট হওক বা আমাৰ যিকোনো পৰীক্ষা হওক, কম্পিটিটিভ এক্সাম হওক, এই এক্সামত এনে দুটা কুৱেশ্যন খুব দেখা যায়। কেতিয়াবা সুধে সাবট্ৰেক্টেড, কি নম্বৰ বিয়োগ কৰিলে বুলি সুধে, কি নম্বৰ বিয়োগ কৰিলে বুলি সুধিলে আমাৰ এনচাৰটো ইজি হয়, যিটো আমাৰ বাকী ৰয় সেইটো হয় এনচাৰ। আৰু কি নম্বৰ যোগ কৰিলে বুলি সুধিলে আমাৰ এনচাৰটো বাকী যে ৰয় সেইটো এনচাৰ নহয়, সেইটো কৰিব লাগিব আমি যিটো দি হৰণ কৰোঁ সেইটোৰ পৰা বাকীটো বিয়োগ কৰি দিওঁ, তাৰপিছত আমি এনচাৰটো পাওঁ। এইখিনি ডিফাৰেন্স। গতিকে এই দুটা অংক ৰুলকেইটা মনত ৰাখিবা, খুব ইম্পৰ্টেণ্ট হয়।